মা মা সোমাই গ'ল মা এডোখৰ সোমাই গ'ল ছুটি যাব মানুহ এনেই নদীত সোমাই গ'ল চাওক সপোনৰ ঘৰ হয়নে এখন সপোনৰ ঘৰখন ভাঙি ছিঙি এতিয়া নদীয়ে শেষ কৰি পেলালে এটা পকা ঘৰ আছিলে হেল্ল' গাইজ মোক ভাল পোৱা অসমবাসী ৰাইজ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আৰু আপোনালোকে চাই আছে গাঁৱলীয়া ল'ৰা 2.0 আজি আহি উপস্থিত হৈছোঁহি দুখৰ কথা এইবাৰ জীয়াঢল নদীৰ জীয়াঢলৰ পানীয়ে মানে কি ক'ম একেবাৰে এফালৰ পৰা ধ্বংস কৰি দিলে মানে যি সময়ত এটা সময়ত আপোনালোকক মই যেতিয়া প্ৰথম ইউটিউবৰলৈ আহিছিলোঁ ইউটিউব জগতখনলৈ তেতিয়া মই খেতি পথাৰৰ কিছু ভিডিঅ' আগবঢ়াইছিলোঁ ইয়াৰ পৰাই কঠীয়া সিঁচা এটা ভিডিঅ' আগবঢ়াইছিলোঁ স্ক্ৰীণত হয়তো আপোনালোকে দেখিছে সেই জেগাডোখৰলৈ আজি আহিছোঁ বহু দিনৰ পাছত আজি অলপ বতৰটো ভাল হৈছে আৰু পানী প্ৰায় কমিছে সেইকাৰণে আহিলোঁ তাৰ মানে সেই পথাৰখনলৈ এপাক চাওঁ বুলি কিন্তু আহি ইমানেই বেয়া লাগিছে কাৰণ খেতিটো কৰিব পৰা নাই খেতিটো এবাৰ নহ'লেই 12, 13, 15 বিঘা 20 বিঘা মাটি চব নদীৰ বুকুৰ মাজত গুচি গ'ল পৰিৱেশটো দেখাই লওঁ এয়া দেখিব এয়া হৈছে সেইখিনি মাটি এইখিনি মাটি যিখিনি মাটি আপোনালোকৰ এসময়ত আমি কঠীয়া পাৰিছিলোঁ যোৱা বছৰ এসময়ত নহয় যোৱা বছৰ আমি কঠীয়া পাৰি ৰুইছিলোঁ কাটিছিলোঁ দাইছিলোঁ আৰু ইয়াত এতিয়া চাওক কেনেকৈ ভৰিত সোমাই গৈছে দেখিছেনে কিমান বালি পেলালে এয়া খান্দি খুন্দি মুঠতে নদী বনাই দিলে যিখিনি মাটিত আমি খেতি কৰিছিলোঁ সেইখিনি মাটি চাওক অৱস্থা কি ক'বা এবাৰ খেতি বাতি চেচ বৰবাদ এইবাৰ ইমান খেতি কৰা এইবাৰ এতিয়া বহি থাকিবলগীয়া আছে নদীয়ে কৰি দিলে এনেকুৱা আৰু এই হ'ল পৰিৱেশ দেখিছে এতিয়া বৰ্তমান পানী নাই আজি কিমান দিনৰ মূৰত আহিছোঁ চাবলৈ আমাৰ এতিয়া খেতি মাটি গ'ল আৰু দুখৰ কথা যিসকলৰ ঘৰ দুৱাৰ মাটি বাৰী জীৱ জন্তু নাইকিয়া হৈ গৈছে তেওঁলোকৰ কেনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হৈছে সেইটো চাগে বুজাব নালাগে বহুত বেছি দুখৰ কথা এইটোৱে যে যিখিনি মাটিত আমি খেতি কৰি খাই আছিলোঁ সেই মাটিবিলাকত এতিয়া এনেকুৱা এটা গাঁত হৈ গ'ল আৰু এইটো দেখি যিখিনি আমি খেতি কৰিছিলোঁ এতিয়া বৰ্তমান আমি খেতি কৰি যে আমি ইয়াত খাব পাৰিম সেইটো ভৰসা নাই বছ আপুনি এটা কৰিব পাৰিব যেতিয়া পানীটো কমিছে তেতিয়া ৰুই যাব পাৰিব কিন্তু আকৌ পানী আহি লৈ গুচি যাব চাৰখাৰ কৰি গুচি যাব সেইকাৰণে খেতিটো বাদ দিলোঁ এতিয়া মাথো কি কৰিম ওপৰলাৰ ওপৰতে চিন্তা কৰি আৰু বাদ দিলোঁ আৰু যেতিয়া নেকি 15 বিঘাতকৈ ওপৰত মাটি নদীত গুচি যায় তেতিয়া মনটো আপোনাৰ কেনেকুৱা লাগিব বাৰু ঠিক আৰু আমি তেনেকৈ আজি মাটিখিনি চাবলৈ আহিছিলোঁ চাবলৈ আহোঁতে এতিয়া বতৰ আকৌ বৰষুণ আহিলে হয় নহয় হয় নহয় কি কৰিবা এতিয়া ইয়াত চাই থাকিবা নি নে ঘৰলৈ যাবা আকৌ তালৈ আৰু অলপ মাটি আছে সেইখিনি চাই আহোঁগৈ আপোনালোককো দেখাম মুঠতে গাইছ এবাৰ গাঁৱলীয়া ল'ৰা এবাৰ গাঁৱলীয়া ল'ৰা মূৰা গৰম চেটাই পাওঁ মুঠতে চেচ বৰবাদ হৈ গ'লো এইবাৰ গাইছ কি হয় আৰু ঠিক আছে আপোনালোকে মৰম দিলেহে চলিব পাৰিম চাগে আৰু আগলৈ আৰু নহ'লে মই বৰবাদ আৰু সঁচাকৈ এইবিলাক ৰুইছিলে কিন্তু এতিয়া চাওক পানীয়ে কেনেকুৱা ব্যৱস্থা কৰিলে বালি পেলাই দিলে এইবিলাক এজন খেতিয়কৰ কিমান কষ্ট কিমান ত্যাগ জড়িত হৈ থাকিব পাৰে বাৰু খেতি কৰাত সেই তেনেকুৱা খেতি যেতিয়া নদীয়ে ধ্বংস কৰি দিব এজন খেতিয়কৰ বুকুত কেনেকুৱা এটা আঘাত লাগিব পাৰে সেইটো এজন কষ্ট কৰা ৰ'দ বৰষুণ নামানি কষ্ট কৰা এজন খেতিয়কেহে আচলতে বুজি পাব মা সোমাই গ'ল
মা এডোখৰ সোমাই গ'ল ছুটি যাব মানুহ এনেই নদীত সোমাই গ'ল চাওক আইও আকৌ দাঙিবলৈ লাগি লাগি ধৰিছে আকৌ টানি টানি আনিবলগীয়া হৈছে কি ক'ম গাইছ মুঠতে ক'বলৈ ভাষা নাই আৰু হাঁহো নে কান্দো নে কি কৰোঁ নে চাওকচোন আৰু এইখিনি আগত যিখিনি মাটি দেখিছে আপোনালোকে এই মাটিখিনি প্ৰায় 6 বিঘা 7 বিঘামান আছিলে এই মাটিখিনি এইখিনি 6 বিঘা মাটি ইয়াত আমাৰ বালিয়া পুতি পেলালে দেখিছেনে ইয়াত বালি পেলাই দিলে 6 বিঘা মাটি এইডোখৰত 6 বিঘা আৰু এইখিনি আমাৰ বৰ্তাহঁতৰ মাটি এইখিনি বৰ্তাহঁতৰ মাটি এইখিনি বৰ্তাহঁতৰ মাটি আৰু এইখিনি আমাৰ মাটি আৰু নেক্সট সিফালে আছে বৰ্তাহঁতৰ সিফালে আছে বৰ্তাহঁতৰ মানে চবৰে এনেধৰণে আছিলে আৰু এতিয়া চব পুতি পেলালে বিঘা মাটি আপোনালোকে হাল বালে এবিঘা মাটি 350 টকা লয় আৰু তেনেস্থলত 3-4 হাল বায় তেনেকুৱা 10 বিঘা 15 বিঘা মাটি 3-4 হাল বায় আপোনালোকে কিমান টকা খৰচ হ'ব তাত বাও সিঁচিব এজন মানুহৰ তাত সময় লছ সময় তেতিয়া আপোনালোকে ভাবি চাওক কিমান হাজাৰ টকা লোকচান হৈছে এই নদীয়ে লোকচান কৰিছে নদীৰ পানীয়ে লোকচান কৰিছে এজন খেতিয়কৰ লোকচানটো ডাঙৰ কথা নহয় কিন্তু যদি পেটত গামোচা বান্ধিবলগীয়া হৈ যায় কেনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হ'ব এটা পৰিয়াল যেতিয়া এখন খেতিয়কৰ ঘৰৰ পৰিয়াল খেতিৰ ওপৰত নিৰ্ভৰ কৰি থাকে আৰু সেই খেতি যেতিয়া মোহাৰি শেষ কৰি পেলাই নদীয়ে আহি খান্দি বালি পেলাই পুতি শেষ কৰি পেলাই সেই মানুহৰ মূৰত আকাশ ভাঙি পৰি যোৱা নিচিনা এটা পৰিৱেশ হৈ পৰে সময় আহি পৰে নিশ্চয় বুজি পাইছে কি ক'বলৈ গৈছোঁ ঠিক তেনেকুৱা এটা পৰিস্থিতি আজি আমাৰ হ'বলৈ গৈ আছে মানে পৰিৱেশৰ মাজত আপোনালোকে দেখিছে চাৰিওফালে অকল জাবৰ জেং গছৰ ডাল এইবিলাক পথাৰত এসময়ত খেতি কৰিছিলোঁ আমি আৰু সেই খেতিৰ মাটি এতিয়া চাওকচোন কেনেকুৱা এটা পৰিৱেশ হৈ আছে আপোনাৰো বেয়া লাগিব মোৰো বেয়া লাগিব এই যি সময়ত আমি ইমান সুন্দৰকৈ খেতি কৰিছিলোঁ এই সময়ত এই এটা খেতিৰ পৰিৱেশ ব্যস্ত এটা পৰিৱেশৰ মাজত আমি এসময়ত খেতি কৰিছিলোঁ এই সমূহ আপুনি চাওকচোন মাটিবোৰ লগত আহি বাও সিঁচি থৈ গৈছিলে নহয় ইয়াত কি হ'ল এতিয়া খৰি সিঁচি থৈছে খৰি এয়া এতিয়া চাওকচোন আইও আমি 5-6 কিলোমিটাৰ মূৰত ধান আনি হাল বাই ইয়াত আমি বাও সিঁচি থৈ গৈছিলোঁ এতিয়া সেই বাও সিঁচাত আহি আজি চাবলৈ আহিছোঁ বাও সিঁচা ধান হৈ থকাৰ বদলি এতিয়া হৈ আছে ইয়াত জাবৰ জেং বালি য'ত নেকি ধান হৈ থাকিব লাগিছিলে ধান মানে ৰোৱা গছ হৈ থাকিব লাগিছিলে সেই তাত এতিয়া এনেকুৱা বোকা এনেকুৱা ঘেল এনেকুৱা বালি এনেকুৱা জেং এনেকুৱা কাঠ পৰি আছে কেনেকুৱা লাগিব আপোনাৰ আমাৰ খৰি আছে তথাপি আমাৰ আইগৰাকীয়ে খৰি কেলমান লৈ লৈছে চাওক ঘৰত ইফালে অজস্ৰ খৰি অভাৱ নাই কি ক'বলৈ লৈছ বাৰু ৰাম কৃষ্ণ প্ৰভু তুমি শক্তি দিয়া প্ৰভু খৰিগাল দাঙি লৈছে কেনেকৈ চাওকচোন ক'লেও নুশুনে যিখন নদী দেখিছে এখন কিন্তু আগতে এখন মানে নদী সুঁতিটো অহা নাছিলে এইবছৰ আহিছে আৰু এই নদী সুঁতিটোৱে এফালৰ পৰা ধ্বংস কৰি দিলে মাটি বাৰী আৰু আজি 2-3 দিনৰ আগত যেতিয়া পানী বাঢ়ি আছিলে মোলৈ দুটা ভিডিঅ' মোলৈ পঠিয়াইছিলে সেই ভিডিঅ' দুটাত আপোনাৰ দেখাম মই ভিডিঅ'টো স্ক্ৰীনত মই শ্ব' কৰি দিম সেই তেতিয়া পানী হৈ আছিলে ইয়াত এটা বাথৌ মন্দিৰ আছে সেই বাথৌ মন্দিৰ ভাগ পানীয়ে ভাঙি চিঙি লৈ গৈছিল আৰু এটা ভিডিঅ' দিছিলে মোৰ এজন দাদাই শচীন ককাইদেৱে দিছিলে আৰু সেই শচীন ককাইদেৱে এই ঘৰটোৰ ভিডিঅ' দিছিলে মোক স্ক্ৰীনত শ্ব' হৈ আছে আপোনালোকে দেখিছে এই ঘৰটো দিছিলে আৰু এই ঘৰটোৰ পূৰা পানী হৈ আছিলে এতিয়া চব বালি আৰু নদীখন এয়া সন্মুখত নদী আৰু এয়া বালি পেলাই পুতি থৈছে তেওঁলোকে এতিয়া এইখন এখন সপোনৰ ঘৰ হয়নে এখন সপোনৰ ঘৰখন ভাঙি চিঙি এতিয়া নদীয়ে শেষ কৰি পেলালে এটা পকা ঘৰ আছিলে অকণমান ভিতৰৰ পৰিৱেশটো দেখাওঁ মই ইয়াত চাওক কেনেকুৱা খৰি খেৰ দেখিছেনে এইখনেই ঘৰ এতিয়া মাথো নদীৰ বুকুত দেখিছেনে এখন সপোনৰ ঘৰ কেনেকৈ ভাঙি শেষ কৰি দিলে নদীয়ে চাওকচোন এটা বেয়া লগা পৰিৱেশ নহয়নে বাৰু চাওক কেনেধৰণে
ভাঙি চিঙি শেষ কৰি পেলালে চাওকচোন এই ফ্ৰণ্টত এইখনেই হ'ল নদী জীয়াঢল নদী আৰু এইটো ঘৰ আৰু এই ঘৰখনৰ মোক এটা সেই বানপানী হওঁতে মানে ভিডিঅ' এটা দিছিলে সেই ভিডিঅ'টো আপোনালোকে দেখিলে স্ক্ৰীণত আৰু ইয়াত এটা বুজাব নোৱাৰা এক পৰিৱেশ দেখিছেনে সেই ঘৰটো অকল এই ঘৰটো বুলিয়েই নহয় তেওঁলোকৰ এইখন হৈছে আমাৰ শিমলুগুৰি এইয়া টিংপাত চিংপাত দেখিছেনে এইয়া টিংপাত পৰি আছে দেখিছেনে ইয়াত এতিয়া বৰ্তমান এই শিমলুগুৰিৰ মানুহবিলাক বেলেগ ঠাইলৈ যাবলগীয়া হ'ল বেলেগ ঠাইত থাকিবলগীয়া হ'ল এইখনেই ঘৰখন দুখ লগা পৰিৱেশ আজি আমাৰ খেতি মাটি গৈছে কিন্তু এওঁলোকৰ সপোনৰ ঘৰখনেই এৰি থৈ বেলেগলৈ যাবলগীয়া হৈ গৈছে নদীৰ জহত নদীৰ পানীৰ জহত বানপানীৰ জহত চাওকচোন কিমান বালিয়ে পুতি ঘৰ দুৱাৰ শেষ নষ্ট কৰি পেলালে এইবিলাকতো মানুহে আছিলে প্ৰায় মানুহবিলাক এতিয়া বৰ্তমান বেলেগলৈ যাবলগীয়া হৈ গ'ল পানীৰ কাৰণে কি ক'ম আৰু এয়া আৰু এখন ঘৰ সজাই মেলি পাতি কিমান এটা কষ্ট হয় ইয়াত দেখিছেনে কা ঘৰৰ আৰু সেই ঘৰৰ ছাল আনি ইয়াত পেলাই থৈ দিছে কা ঘৰ কোনে জানে এতিয়া ইয়াততো পেলাই থৈ দিছে ঘৰত এইখনত ঘৰৰ ছাল পৰি আছে দেখিছেনে এইবিলাক ঘৰৰ বেৰ কামি কিবা কিবি বুলি ক'লে আপোনালোকে আজি দেখিলে আমাৰ যিখিনি মাটি নদীৰ বুকুত গুচি গ'ল যিখিনি মাটিয়ে নদীয়ে বালি পেলাই পুতি থৈ গ'ল যিখিনি মাটি এয়া খান্দি এখন ক্ষুদ্ৰ নদী বনাই থৈ গ'ল সেই মাটিৰ মাজৰ পৰাই মই ভিডিঅ'টো সামৰণি মাৰিব লাগিব আৰু আজিৰ ভিডিঅ'টো মই দেখালোঁ কিছু পৰিৱেশ ককাইদেউ এজনে মোক এটা ভিডিঅ' চেণ্ড কৰিছিলে অলপ দিনৰ আগত যিটো বানপানী হৈ আছিল তেতিয়া মই আহিব পৰা নাছিলোঁ পানী হৈ থকাৰ কাৰণে ঠিক আজি আহিলোঁ আৰু দেখালোঁ আপোনালোকক কেনে পালে জনাব ভিডিঅ'টো আৰু আজিৰ ভিডিঅ'টো মই এইসমূহৰ পৰাই এই দুখ লগা সময় এই দুখ লগা পৰিৱেশসমূহৰ পৰাই ভিডিঅ'টো সামৰণি মাৰিব লাগিব যদি আপোনালোকে মোৰ চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেদৰে মোৰ ফেমিলিটো আগবাঢ়ি গৈ আছে আৰু আপোনালোকে মৰম দি যাব বুলি আশা কৰিছোঁ গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ শাকত নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতি আপোনালোকৰ মাজলৈ আজিলৈ এৰিছোঁ জয় আই অসম হাঁহি থাকক সুখত থাকক ধন্যবাদ।